আপোনাক কথা এটা সুধিছোন কোৱা মোকতো ভাল পাই আনিছে হয় কি প্ৰেম ডাঙৰে ভাল পোৱা নাই আচ্ছা আচ্ছা এইটো কথা তাৰমানে শুনি লোৱা এইটো কথা সুধিবলৈকে ক'লো প্ৰেম ডাঙৰে ভাল পোৱা ডাঙৰ তাৰমানে তোমাক বুজাই দিব লাগে বুজাই দিয়ক প্ৰেম এনেকুৱা এটা বস্তু প্ৰেম মানে হ'ল কি চিৰস্থায়ী যেনে তোমাক বুজাই দিলোঁ প্ৰেম কাক কৰা যায় ঈশ্বৰক কৰা যায় পৰমাত্মাক কৰা যায় জীৱ আত্মা আমি হ'লোঁ জীৱ আত্মা আৰু ঈশ্বৰ হ'ল পৰমাত্মা সেইকাৰণে প্ৰেম পৰমাত্মাক কৰা যায় কোনো স্বাদ নাই নিজৰ জীৱ আত্মাৰ সদ্গতিৰ কাৰণে ঈশ্বৰক পূজা যায় তাকে প্ৰেম বুলি কয় মই তোমাক এটা উদাহৰণ দিলোঁ আৰু দ্বিতীয়টো ভাল পোৱাটো এটা বেলেগ বস্তু ভাল পোৱাটো মানে এনেকুৱা এটা ভাল পোৱা হ'ব পাৰে তুমি যিকোনো এটা বস্তু ভাল পোৱা যিকোনো এজন ব্যক্তি ভাল পোৱা বুজি পালা নাই সেইটোত স্বাদ আছে ভাল পোৱাটো আৰু প্ৰেমত স্বাদ নাই বুজি পালা আৰু চিৰস্থায়ী বস্তুটোৱেই হ'ল প্ৰেম আৰু খন্তেকীয়াটো হ'ল ভাল পোৱা মই আজি বুজাই দিলোঁ আৰু তোমাক কেনেকৈ বুজাম এটা উপমা দিব লাগিব মহাপুৰুষ মাধৱদেৱে এইটো তোমাৰ হেৰিয়াত লিখিছে কি লিখিছে জানা ঘোষাত লিখিছে কি বুলি লিখিছে প্ৰেমৰ কথাটো মই ঘোষা শ্লোকত তোমাক গাই দিছোঁ হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই মই প্ৰেম ভাৱে কৰোছোঁ মৰণ বুজি পালানে মাধৱ গুৰুজনাই ঘোষাত লিখিছে হাজাৰীঘোষাত মই তোমাক প্ৰেমভাৱে কৰোছোঁ মৰণ যথা কথন চিতৰূপে মোৰ মনে অহনিশে সুমৰণ হৌক দুৰ্লভ সুমৰণ হৌক দুৰ্লভ তাৰ অৰ্থটো হ'ল কি প্ৰেমভাৱে সুমৰণ দুৰ্লভ ভগৱন্তৰ আন এটা নাম দুৰ্লভ শব্দটো বহুত বেলেগ দেৱৰো দুৰ্লভ বুজি পালা ভগৱন্তই ঈশ্বৰে সৰ্ব